মাদানিক বহুতে আব্বা হুজুৰ বনাইছে বহুত ওলাইছে তেওঁলোকৰ আব্বা হুজুৰ হয় মাদানি জেহাদী বিলাকৰ আব্বা হুজুৰ এবাৰ ধৰা পৰিছে এবাৰ হ'ব খেলা হয় নহয় এইবাৰ তেওঁলোকৰ আব্বা হুজুৰৰ হিচাপ কিতাপ আৰম্ভ হৈ গৈছে এতিয়া আৰু আব্বা হুজুৰ বাছি নাযায় কত কি কৰিছিলে কি নাই কৰা সব ওলাব এতিয়া আব্বা হুজুৰৰ মই তেওঁলোকক ক'ব বিচাৰিম আপোনালোক অসমীয়া হয়নে এই মাদানিয়ে যে বৃহৎ অসমীয়া সমাজক যে অপমান কৰিলে অসমৰ মুখ্যমন্ত্ৰীক অপমান কৰিলে মুখ্যমন্ত্ৰীক অপমান কৰা মানে অসমীয়া সমাজখনক অপমান কৰা হয় তো মাদানিয়ে যে অপমান কৰিলে আপোনালোকৰটো গাত লাগা নাই চাগে নিজকেটো অসমীয়া বুলি কয় আপোনালোকে চিঞৰ বাখৰ কৰিব আমি অসমীয়া কি আছে অসমীয়াৰ গুণ আছে গাত এই মাদানিয়ে উচ্ছেদৰ বিৰোধিতা কৰি আছে চৰকাৰী ভূমি মানে বেদখল মুক্ত হ'ব নালাগে মাদানিৰ মতে সব থাকিব লাগে আৰু কোনোবা এজনী সৈয়দা কিবা ওলাইছে মহিলা এগৰাকী এওঁলোকে বিচাৰি আছে মানে বাংলাদেশী মানুহবোৰ থাকক অসমৰ চৰকাৰী ভূমিত থাকক এই মাদানিক যি সকলে আব্বা হুজুৰ বনাইছে এওঁলোক কেনেকুৱা ধৰণৰ মানুহ অসমত থাকি নিজকে অসমীয়া বুলি ক'ব বৃহৎ অসমীয়া সমাজখন ধ্বংস কৰিবলৈ কাৰণে মাদানিয়ে বিচাৰি আছে কোন মাদানি আল্লাহৰ দুশ্মন মাদানি কোন মাদানি হযৰত মুহাম্মদৰ শত্ৰু হয় মাদানি কোন মাদানি কুৰাণৰ শত্ৰু হয় মাদানি কোন মাদানি সনাতনী সকলৰ শত্ৰু হয় এনে মুখেৰে ক'ব ভাতৃত্ববোধৰ কথা এনেই ক'ব মুখেৰে আজিৰ লোকে নেশনেল সং গাই পোৱা নাই এই মাদানিয়ে আপোনালোকে এটা ভিডিঅ' ক্লিপ মোক দেখাব পাৰিব নেকি য'ত মাদানিয়ে বন্দে মাতৰম বুলি কৈছে দেখাব পাৰিব নোৱাৰে কাৰো ওচৰত নাই কাৰণ মাদানিয়ে কোৱাই নাই ঠিক আছে তেওঁলোকৰ ভিতৰে যিটো তেওঁলোকৰ চিন্তাধাৰা জমিয়ত উলামায়ে হিন্দৰ যিটো চিন্তাধাৰা হেৰিটো আপোনালোকে জানে তেওঁলোকে যদি পাৰিলেহেঁতেন শক্তি যদি থাকিলেহেঁতেন এই ভাৰতবৰ্ষখন বৰ্তমানৰ ভাৰতখনক তেওঁলোকে মুছলিম ৰাষ্ট্ৰ বনাই পেলালেহেঁতেন কিন্তু তেওঁলোকে পৰা নাই তেওঁলোকৰ বহু দিনৰ পুৰণা আশা এইবোৰ সেই আন্দোলনৰ স্বাধীনতা আন্দোলনৰ আগৰ পৰাই তেওঁলোকৰ আশা আছিল কিন্তু তেওঁলোকৰ আশা পূৰণ নহল ভাৰতৰ সংবিধানখন আহি গল মাজত এই সংবিধানে তেওঁলোকৰ মনৰ আশাবোৰ পুৰা কৰিব নিদিলে বহুতে কয় স্বাধীনতা আন্দোলনত তেওঁলোকে যোগদান কৰিছে হয় কৰিছে কিছুমানে কৰিছে এই মাদানি আজিৰ যি কেইটামান মাদানি আছে ইহঁতৰ পৰিয়ালৰ কোনোবাই কৰিছিলে আমিতো এটো বাধা দিয়া নাই মানাও কৰা নাই কিয়া ঠিক আছে কৰিছিলে ঠিক আছে কিন্তু সেই কাৰণে কি আজিৰ কেইটা ভাল হৈ যাব নেকি আজিৰ মাদানি কেইটা কেনেকুৱা আজিৰ মাদানিয়ে অসম বিৰোধী কথা পাতি আছে অসমীয়া সমাজৰ বিৰুদ্ধে কথা মাতি আছে আৰু অসমৰে কিছুমানে এই আজিৰ মাদানিক বনাইছে আব্বা হুজুৰ পীৰ হুজুৰ তেওঁলোকৰ এই মাদানিয়ে হযৰত মুহাম্মদক সন্মান নজনায় থিয় হৈ পেলাই সালাম পঢ়া নাই আজিৰ লোকে এই মাদানি হৈছে ওহাবী দেওবন্দী অসুৰ হয় হযৰত মুহাম্মদক ইহঁতি নিজৰ দৰে মানুহ বুলি ভাবে কোনোবাই মোক এটা ভিডিঅ' দেখাব পাৰিব নেকি মাদানিয়ে ইয়া নবী সালাম আলাইকা ইয়া হাবিব সালাম আলাইকা পঢ়িছে কোনো দেখাব নোৱাৰে এই মাদানি হযৰত মুহাম্মদৰ শত্ৰু হয় এই মাদানিয়ে বন্দে মাতৰম আজিৰ লোকে গোৱা নাই কিয়া নেশনেল সং তেওঁলোকে নাগায় জনগণ মন অধিনায়ক জয় হে গাইছে নাই ঠিক নাই গতিকে এনেকুৱা এজন মানুহক এনেকুৱা কিছু মানুহক যি সকলে আব্বা হুজুৰ বনাইছে তেওঁলোকৰ লৈ পেলাই কিন্তু এটা চিন্তাৰ বিষয় হৈছে অসমত এনেকুৱা মানুহ থাকিলে কিন্তু অসমৰ ভৱিষ্যত অন্ধকাৰ হ'ব গতিকে বৃহৎ অসমীয়া সমাজক মই অনুৰোধ জনাম আজি অসমীয়া সমাজ এক খবৰ হ'ল ঠিক আছে এই মাদানিয়ে অসমীয়া সমাজক কেনেকৈ অপমান কৰিলে অসমৰ মুখ্যমন্ত্ৰীক অপমান কৰা মানে অসমীয়া সমাজক অপমান কৰা মাদানিয়ে ইমান সাহস কেনেকৈ পালে গতিকে এইবোৰ কিন্তু চিন্তাৰ বিষয় আৰু যিমান সোনকালে পৰা যায় মাদানিৰ বিপক্ষে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে যি পৰা যায় পদক্ষেপ ল'ব লাগিব এই মাদানি আৰু মাদানিৰ যিটো দল জমিয়ত উলামায়ে হিন্দ এই দলটোৱে আৰু মাদানিয়ে মিলি পেলাই ভাৰতৰ মুছলমানৰ মন মগজু কিন্তু নষ্ট কৰি আছে বিপথে পৰিচালিত কৰি আছে গতিকে মাদানিক আব্বা হুজুৰ নবনাব আপোনালোকে